তেখেতে নজনা কথা নাই, তেখেতে নুবুজা কথা নাই, তেখেতে কৰিব নোৱাৰা কাম নাই। আপুনি যিকোনো বাদ্যযন্ত্ৰ এটা বজাব দিয়ক, যিকোনো এটা সুৰ কৰিব দিয়ক, যিকোনো এটা গানৰ কথা সোধক, অসমীয়া কৃষ্টি সংস্কৃতি তাত আমাৰ মাজত উপস্থিত আছে সদৰ ডিব্ৰুগড় জিলা অনুষ্ঠানতো মোৰ থকাৰ সৌভাগ্য হৈছে। পৰিকল্পনা এটা ছাত্ৰ সন্থাৰ এটা পৰিকল্পনা, তোমাৰ উজ্জ্বল ভৱিষ্যত যিমানে হ'ব আমি ইমানে আনন্দ পাওঁ। আমাৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় আমি গৌৰৱ কৰোঁ, আনন্দ পাওঁ, ফূৰ্তি কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে আজি এই অৱস্থাত পাইছে। সেইটো ক'বলৈ আমাক সুবিধা দিয়ে। মেট্ৰিকত 75, হাই ছেকেণ্ডেৰী 75 মানে জীৱনটো শেষ নহয়, তোমালোকৰ জীৱনটো আৰম্ভ হৈছে। জাষ্ট ষ্টাৰ্ট, তোমালোকৰ জীৱনটো আৰম্ভণিৰ এটা খোজ। এইটোতে আমি সন্তুষ্ট হ'লে নহ'ব, আমি সাৱধান হ'ব লাগিব, কনচিয়াছ হ'ব লাগিব। নিজৰ যিটো ভৱিষ্যত পৰিকল্পনা তাক আমি সুন্দৰ সময়ে সময়ে আমি আন্দোলনৰ মুখ বাছি ল'বলগীয়া হৈছিল। গতিকে এইখিনি আছিল অবিদ্যাতনী। গতিকে গোটেই কথাকেইটা যদি মই আপোনালোকৰ আগত ক'বলৈ যাওঁ তেতিয়াহ'লে নিশ্চয় দীঘলীয়া হ'ব। গতিকে নিশ্চয় আপোনালোকে জানে যে ছাত্ৰ সন্থাৰ এই দীঘলীয়া সংগ্ৰামৰ অসম আন্দোলন তোমাৰ জীৱনৰ মূল্যৱান সম্পদ হৈ পৰিব। তোমাৰ বয়স যেতিয়া 70 হ'ব, ছাত্ৰ সন্থা আমি ক'লো অসম ছাত্ৰ সন্থা, আমি অসমৰ জনচেতনা, ঐক্য প্ৰগতিৰ আমি অভিযাত্ৰী, জাতীয় স্বাৰ্থৰ আমি শক্তি, স্বজাতিৰ আমি প্ৰহৰী, এনেকুৱা শব্দৰে এই গীতটো ৰচনা কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত অসমৰ যি উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে 75% লাভ কৰি চাবুৱা অঞ্চলৰ যিবিলাক বিদ্যালয় মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি নিমন্ত্ৰণ জনাই চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে বিশিষ্ট শিক্ষাবিদ তথা লোক সংস্কৃতি সাধক ডক্টৰ অনিল শইকীয়া ছাৰ, দ্বিতীয় মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ বৰা ছাৰ, ডক্টৰ প্ৰদীপ বৰা ছাৰ। এই অনুষ্ঠানটোত যিসকল মেধাৱী সম্পন্ন ব্যক্তি তথা চাবুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে অসম লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাত, সেইসকল ব্যক্তিকো আমি এই অনুষ্ঠানত আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।